প্ৰিয় দৰ্শকসকল, আজি পবিত্ৰ দৌল উৎসৱ আৰু হোলী উপলক্ষে আমি আপোনালোকলৈ লৈ আহিছোঁ দৌল যাত্ৰা নৃত্যৰ এটি বিশেষ ভিডিঅ'। তিতাবৰ মহকুমাৰ মেলামাটিত ডফলাটিং চাহ বাগিচাৰ একাংশ শ্ৰমিকে প্ৰদৰ্শন কৰিছিল এই বিশেষ নৃত্য। যিসকলে এই নৃত্য পূৰ্বে প্ৰত্যক্ষ কৰা নাই তেখেতসকলে এই ভিডিঅ'টো নিশ্চয় উপভোগ কৰিব পাৰিব আৰু এই ভিডিঅ'টোৰ অন্তত নৃত্যশিল্পীসকলে এই নৃত্যৰ সন্দৰ্ভত কি ক'লে সেয়াও আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব। সেয়ে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো কেনে পালে সেয়া আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এতিয়া পলম নকৰোঁ, আপোনালোকে চাই আছে ছ'চিয়েল মিডিয়া জাৰ্ণালিজিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি নৃত্য কৰিলে এই ভাগক কি বুলি কোৱা হয়? আমি শ্ৰীকৃষ্ণ দৌল যাত্ৰা বুলি কোৱা হয়। আমি এই আপোনালোকে কিমান দিনৰ পৰা কৰি আহিছে? এইটো আমি বহুত আগৰ পৰাই আমি দৌল যাত্ৰা লাৰি খেলটো আমি কৰি যেতিয়া ঘৰে ঘৰে আমি ভগৱানৰ নাম গুণ গাই যেতিয়া ওলাই আহিছোঁ। আমি যোৱা বছৰ কৰিছে, আগৰ বছৰ কৰিছোঁ। আপোনালোকৰ এনে কোন জেগাৰ পৰা আহিছে? আমি ডফলাটিং বাগান 16 নম্বৰ লাইনৰ।
16 নম্বৰ লাইনৰ ন অঁ কি উদ্দেশ্য লৈ আপোনালোকে এইটো এই যাত্ৰা মানে এই নৃত্য কৰিছে অঁ আমি যেতিয়া এটা আমি ৰাজ্য হোৱাতিলে মন্দিৰ এটা বনাই আছোঁ তাকে এই মন্দিৰখনত যে আমাৰ আধাখনীয়া হৈ আছে সেইটো কাৰণে আমি ৰাজ্যৰ পৰা যদি শ্ৰীকৃষ্ণ দৌল যাত্ৰা এই লাড়ি খেল পাতি ওলাই যেতিয়া আমি তাৰ ভিতৰত ৰাইজৰ ভিতৰত আমি কিবা এটা সহযোগ পাই যেতিয়া এই মন্দিৰখন আমি কৰিব পাৰিম বুলি কি মন্দিৰ বনাইছে আপোনালোকে এইটো হৰি মন্দিৰ হৰি মন্দিৰ বনাইছে তাৰ মানে সাহায্যাৰ্থেও আপোনালোকে এইবুলি এই নৃত্যভাগ কৰি গৈছে হয় গতিকে ইয়াৰ দ্বাৰা আপোনালোকে দৌলযাত্ৰা নৃত্য আৰু নৃত্যশিল্পীসকলৰ মন্তব্য প্ৰত্যক্ষ কৰিলে এই সন্দৰ্ভত আপোনাৰো যদি কিবা মতামত আছে তেন্তে অনুগ্ৰহ কৰি আমাক কমেণ্ট বক্সত জনাওক আমি আন এটা ভিডিঅ'লৈ অতি শীঘ্ৰেই আপোনালোকৰ কাষত উপস্থিত হ'ম সেয়ে অনুগ্ৰহ কৰি সংযোগ হৈ থাকিব আপোনালোকৰ প্ৰিয় ৱেব পৰ্টেল ছ'চিয়েল মিডিয়া জাৰ্নেলিজিমত